Hello everyone, welcome to my channel. আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো কাসকলৰ বাকলিৰ চাটনিৰ এটা ৰেচিপি। কাসকলৰ বাকলিবিলাক বাৰু আপোনালোকে পেলাই দিয়ে নেকি? পেলাই নিদিব। এইদৰে আপোনালোকে বাকলিৰ পৰা চাটনি বনাই খাই চাবচোন, খাবলৈ বহুতেই বেছি টেষ্টি হয় আৰু আমাৰ কাৰণে কাসকলটো বহুতেই আমাৰ হেলথৰ কাৰণে ভাল হয়। আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিবচোন আৰু কোনোবা যদি মোৰ চেনেলটো নতুনকৈ আহে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব। লাইকটো প্লিজ কৰিবই আৰু শ্বেয়াৰ কৰিব। বাকলিৰ চাটনি ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমে কাসকল কেইটা মই বইল কৰি ললো। আপোনালোকে কমেও 10 মিনিট মান সময় গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি অকণমান পানীখিনিৰ লগতে নিমখ দি পেলানি কাসকল কেইটা বইল কৰি ল'ব। বহুত বেছি বইল কৰিব নালাগে। তাৰ পাছতে মই এই বাকলি ঠাণ্ডা কৰি পেলানি বাকলিখিনি এদৰে ৰিমুভ কৰি ল'ম। এনেকুৱা কৰিলে কি হয়, হাতত সেই কাসকলৰ চেকাটো নালাগে, প্লাছ আপোনালোকে বাকলিখিনিৰ পৰা চাটনি বনাব পাৰিব আৰু যোনখিনি মাজৰ কাসকল সেইখিনি আপোনালোকে ধুনীয়াকৈ কিবা গ্ৰেভি বনাই কাৰি বনাব পাৰে, ধুনীয়াকৈ ভাজি বনাম বুলিও বনাব পাৰে। আৰু বাকলিখিনি মই এইদৰে সৰু সৰু টুকুৰা কৰি ল'লোঁ আৰু তাৰ পাছত মই মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত দি দিম। কিন্তু সৰু সৰু টুকুৰা কৰি ল'লে ভাল হয়। মিক্সাৰত দিবলৈ ডাঙৰকৈও দিব পাৰে, কিন্তু সৰু সৰু কৰি ল'লে মানে পটককৈ হৈ যায়। আৰু এই চাটনিটো খাবলৈ বহুতেই বেছি টেষ্টি হয়। যিসকলে খাই পাইছে তেওঁলোকে নিশ্চয়কৈ গম পায় আৰু যিসকলে এই চাটনিটো বনোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন। আৰু মই ইয়াতে কেঁচা জলকীয়া 4টামান লৈ লৈছোঁ অলপ জ্বলা হ'বৰ কাৰণে। তাৰ পাছতে মই নহৰু অলপ সৰহকৈ লৈছোঁ, কমেও 8 ফুটামান হ'ব। নহৰুটো ইয়াত মেইন ইনগ্ৰিডিয়েণ্ট টাইপৰ হয়, মানে নহৰু যোনটো গোন্ধ সেইটো আহিলে ভাল লাগে। লগতে আদা আৰু পদিনা লৈ লৈছোঁ। আৰু এইফালে মই মিক্সাৰ গ্ৰাইণ্ডাৰটোত যোনখিনি আমাৰ কাসকল আছিলে, কাসকলৰ বাকলি আছিলে, সেইখিনি মই ইয়াতে দি দিছোঁ। আৰু তাৰ পাছত ইয়াতে মই যোনখিনি পদিনা, আপোনালোকে পদিনাটো নিদিলেও হয়, স্কিপ কৰিবও পাৰে, কিন্তু মোৰ আছিলে কাৰণেই দি দিছোঁ আৰু গোন্ধটো যিহেতুকে ভাল আহে। আৰু লগতে জলকীয়া দিছোঁ আৰু যোনকেইটা নহৰু আছিলে সেইখিনি দিছোঁ। আদাখিনি অকণ সৰু সৰুকৈ কাটি দিছোঁ, তেতিয়া পটককৈ মানে গ্ৰাইণ্ড কৰিবলৈ ইমান দিগদাৰ নহয়। আৰু জোখমতে নিমখ দিব। আৰু ইয়াতে মই অকণমান এচিকুটমান হালধি দিছোঁ। আপোনালোকেতো স্কিপ কৰিব পাৰে হালধি যদি বেয়া পায়, কিন্তু অকণমান দি দিলে ভাল, স্বাস্থ্যৰ কাৰণেও ভাল। আৰু মই অলপ ভোট জলকীয়া দি দিছোঁ। ভোট জলকীয়া গোন্ধটো আহিলে বহুতেই ভাল লাগে। যিসকলে জ্বলাটো কমকৈ খায় তেওঁলোকে স্কিপ কৰিব পাৰে, কিন্তু মই ভোট জলকীয়াটো দি দিছোঁ। আৰু এইখিনি অকণ পনীয়া হ'বৰ কাৰণে, চাটনিখিনি অলপ পনীয়া হ'লে বেছি ভাল লাগিব, বেছি ডাঠ হ'লে বেয়া লাগিব। পনীয়া হ'বৰ কাৰণে মই এনেই আৰু অকণমান পানী দি দিছোঁ, বহুত বেছি নহয়, কমেও 3-4 চামুচমান পানী দি দিছোঁ। আৰু দেখিছেনে গ্ৰেভিখিনি কি ধুনীয়াকৈ মানে মিক্সাৰটো হৈ গ'ল। আৰু এতিয়া কি কৰিম, এখন পেন ল'ম আৰু তাতে মিঠাতেল দিম। চাটনিত মিঠাতেল নিদিলেতো খাবলৈ ভাল নালাগে। আপোনালোকে সকলোৱে জানে, পিটিকাই হওক চাটনিয়ে হওক অকণমান মিঠাতেল দিলে মানে খাই বেছি ভাল লাগে। কেঁচা মিঠাতেলেই হওক বা যিকোনো মিঠাতেল আপোনালোকে ইয়াতে দিব পাৰে। আৰু এটা মই শুকান জলকীয়া দি দিছোঁ। আপোনালোকে শুকান জলকীয়াটো নিদিলেও হয়, কিন্তু শুকান জলকীয়াৰ তেলত দি দিলে মানে এটা ধুনীয়া গোন্ধ আহে, সেইটো কাৰণে মই দিছোঁ। আৰু লগতে কালজিৰা কেইটামান দিছোঁ, সেইটো আপোনালোকে স্কিপ কৰিব পাৰে, কিন্তু দিলে মানে ভাল লাগে আৰু সেইটো কাৰণে মই দিছোঁ। আৰু এতিয়া যোনখিনি মই মিক্সাৰ বনাই থৈছিলোঁ পেষ্টটো, মানে চাটনি যিখিনি বনাই থৈছিলোঁ সেইখিনি দি দিছোঁ। গেছৰ ফ্লেমটো ল'টো মিডিয়ামত ৰাখিব। আৰু চাটনিখিনি মই ধুনীয়াকৈ ইয়াতে ভাজি ল'ম। বেছি দেৰি ভাজিব নালাগে, যিহেতুকে ইয়াত হালধি দিয়া আছে আৰু বাকলিবিলাক অকণমান কেঁচা হেৰিটো যাবৰ কাৰণে অকণমান ভাজি ল'লে ভাল হয়। নহ'লে ইভাগেও খাব পাৰে, জল্দি হেল্ডি কৰোঁ বুলি ভাবিছে, নাভাজিলেও হয়, কিন্তু ভাজি ল'লে বেছি ভাল হয়। লগতে যোনটো আমাৰ মিক্সাৰ গ্ৰাইণ্ডাৰৰ বাতি আছিলে, সেই বাতিটো অলপ লাগি আছিলে, সেইকাৰণে মই অকণমান পানী দি পেলানি এইদৰে গ্ৰেভি টাইপৰ কৰি লৈছোঁ। আৰু অকণমান লৰাই পানীখিনি অকণ শুকাবলৈ দিম। আৰু তাৰ পাছত আমাৰ চাটনিখিনি ৰেডি হৈ যাব। চাটনিবিলাক অকণমান পাতল টাইপৰ হৈ থাকিলে ভাল লাগে, বেছি ডাঠ মানে ঠিক হ'লে মানে ইমান ভাল নালাগে। ইমানটোতে মই জোখৰ বুলি ভাবোঁ। আৰু আপোনালোকেও এইদৰে বনাই খাবচোন, পেলাই নিদিব, বহুতেই ভাল হয় কাসকল আমাৰ স্বাস্থ্যৰ কাৰণে। এবাৰ বনাই খাই চাব আৰু কেনেকুৱা লাগে কমেণ্টত জনাব। ভাতৰ লগত, ৰুটিৰ লগত মেইনলি খাই বহুতেই ভাল লাগে, নহ'লে পকৰীৰ লগত খাব পাৰে আপোনালোকে। এই চাটনিৰ ৰেচিপিটো এবাৰ বনাব বুলি আশা থাকিল। বহুতে বনায়, কিন্তু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু কোনোবা মোৰ চেনেলটো নতুনকৈ আহিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।